নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ আদৰণি জনাইছোঁ। জীৱনটো সাগৰৰ মাজৰ এটি দ্বীপৰ লেখীয়া। বয়স যিমানেই বাঢ়ি আহিছে, কথাটো সিমানেই গভীৰৰ পৰা গভীৰতৰলৈ অনুভৱ কৰিবলৈ লৈছোঁ। অকলে আহিছোঁ আৰু অকলেই যাব লাগিব। জীৱনকালত বংশ, মিতিৰ কুটুম, বন্ধু বান্ধৱ অলেখ, কিন্তু যোৱাৰ পৰত কোনো মোৰ সহযাত্ৰী নহয় আৰু হ'বও নোৱাৰে। আজিৰ মোৰ কবিতাৰ শিৰোনাম দ্বীপ। কবিতাটি পাঠ কৰি দিয়া হৈছে। আজিকালি নিজৰ সৈতে যুঁজি থাকোঁ। ইটো নোৱাৰোঁ, সিটো নোৱাৰোঁ, পাৰোঁই বাকী। উমি জ্বলা জুইত দহি যায়, জহি যায় হৃদয়। সময়ৰ লগত খোজ মিলাবলৈ, মানুহৰ সৈতে মিলিবলৈ বাট বোলোতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে কত হিমালয়। সময়ৰ লগত খোজ মিলাবলৈ, মানুহৰ সৈতে মিলিবলৈ বাট বোলোতে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে কত হিমালয়। জীৱনটো সাগৰৰ মাজৰ এটি দ্বীপ। কাকনো বুজাওঁ, কোনে বুজিব এই আহুকলীয়া জীৱনটোৰ কথা। মানুহৰ মাজত থাকিও মই অকলশৰীয়া। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, মোৰ এই কবিতাটি আপোনাৰ কেনে লাগিল? আপোনাৰ অভিমত জনাবলৈ নাপাহৰিব। আৰু এই চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাব। আগলৈ এনেধৰণৰ কবিতালৈ আপোনালোকৰ মাজলৈ আকৌ আহি আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।